Hello everyone. আশা কৰোঁ তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া-পাতি কৰি আছা। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম C++ ত ক্লাছ এণ্ড অবজেক্ট টপিকৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিছিলো, যেনেকৈ C++ কি হয়, অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিং কি হয়, অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিঙৰ প্ৰয়োজন কি আছে, C++ প্ৰগ্ৰামিঙৰ কিছুমান বেসিক কনচেপ্ট যিবিলাক তোমালোকে প্ৰগ্ৰামিং কৰাৰ আগত শিকিব লাগে, ক্লাছ 11ত আচলতে শিকিব লাগিছিল, তোমালোকে শিকা নাছিলা। আৰু অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিং অৰ্থাৎ C++ ব্যৱহাৰ কৰি কোডিং কেনেকৈ কৰে বেসিক আইডিয়া মই আগৰ ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিছো। If you haven't watched those previous videos, you must go and watch those videos. Then you come and watch this video. Otherwise, you are not going to understand the topic, because whenever we will go in the future steps, we will discuss the different types of advanced level. If you will not understand the basics, then you are not going to understand the advanced topics. So you must go and watch those videos, and you will get the link in the I button, or you can visit my playlist. There you will get, and in the description section I will provide the playlist. Now here I will discuss this class and object, as you can see in the screen. আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত ক্লাছ এণ্ড অবজেক্টৰ এটা বেসিক আইডিয়া শ্বেয়াৰ কৰিছিলো আৰু ক্লাছ কেনেকৈ ক্ৰিয়েট কৰে এইখিনি আলোচনা কৰিছিলো। আজি মই কন্টিনিউ কৰিম তাৰ পৰা। ইয়াত কমপ্লিটলি আলোচনা কৰিম ক্লাছ অবজেক্ট ক্ৰিয়েট কেনেকৈ কৰে, ক্লাছৰ ভিতৰত থকা ডাটাবিলাক আমি অবজেক্ট ক্ৰিয়েট কৰি কেনেকৈ এক্সেছ কৰিব পাৰে, এভৰিথিং আই উইল ডিসকাস ইন প্ৰেক্টিকেলি। তোমালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকা, ভিডিঅ'টো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। আচ্ছা, আগৰ ক্লাছত মই কৈছিলো যে ক্লাছ মানে হৈছে যিকোনো এটা বস্তুৰ ব্লুপ্ৰিন্ট, অৰ্থাৎ আমি এটা ষ্ট্ৰাকচাৰ প্ৰভাইড কৰো, আৰু অবজেক্ট মানে হৈছে ইনষ্টেন্স, অৰ্থাৎ সেই ব্লুপ্ৰিন্টটোত কি ডাটা হ'ব সেই ডাটাটো এছাইন কৰা, আৰু এটা ক্লাছৰ ভিতৰৰ ডাটাবিলাক এক্সেছ কৰাৰ কাৰণে আমি অবজেক্ট এটা ক্ৰিয়েট কৰিব লগা হয়। এইখিনি আছিল এটা বেসিক আইডিয়া। ক্লাছ বুলি ক'লে মই আগতেও কৈ দিছো যে ক্লাছ ইজ এ ইউজাৰ ডিফাইন্ড ডাটা টাইপ, অৰ্থাৎ ক্লাছৰ যিটো নেম হ'ব আমি ইউজাৰে ডিফাইন কৰিব পাৰো। We can provide any names. Suppose I'm doing something student related work, তেতিয়াহ'লে মই ক্লাছ নেমটো ষ্টুডেণ্ট দিব পাৰো। মই যদি কিবা স্কুল মেনেজমেণ্ট ৰিলেটেড কিবা কাম কৰি আছো তো মই স্কুল বুলি এটা ক্লাছ নেম দিব পাৰো। So it depends on us, it depends on the user. We can give any types of class name, and it contains data members and member function. এটা ক্লাছৰ ভিতৰত কিছুমান ডাটা মেম্বাৰ্স থাকে আৰু মেম্বাৰ ফাংচন বিলাকো থাকে। এই গোটেইবিলাক লগ হৈ পেলাই এটা ক্লাছ হয়। এইখিনি মই আগৰ ক্লাছতো আলোচনা কৰিছিলো। আৰু সিনট্যাক্স বুলি ক'লে ক্লাছ এটা কেনেকৈ ক্ৰিয়েট কৰে মই এইটো আলোচনা কৰিছিলো। এটা ক্লাছ মই আগৰ ভিডিঅ'ত আলোচনা কৰি দেখাইছিলো ক্লাছ এটা আমি এনেকুৱাকৈ ক্ৰিয়েট কৰিব পাৰো। আচ্ছা, ক্লাছ ক্ৰিয়েট কৰাৰ কাৰণে এটা সিনট্যাক্স কি হয়? ক্লাছ ক্ৰিয়েট কৰাৰ কাৰণে প্ৰথমতে আমি ক্লাছ কিৱৰ্ডটো লিখিব লাগে আৰু এটা ক্লাছ নেম দিব লাগে। ইয়াতে দেখা পাইছে এইটো ক্লাছ লিখিছো আৰু ইয়াতে এটা ক্লাছ নেম দি দিছো যে ষ্টুডেণ্ট। এইটো ডিপেন্ড কৰে আমাৰ ওপৰত, আমি যিকোনো ক্লাছ নেম দিব পাৰো। আৰু এইটো হৈছে এক্সেছ স্পেচিফায়াৰ, অৰ্থাৎ মোৰ ভিতৰত ডাটাবিলাক এক্সেসিবিলিটিটো কেনেকুৱাকৈ হ'ব সেইটো আমি ইয়াতে মেনশ্যন কৰিব লাগে। এক্সেছ স্পেচিফায়াৰৰ বিষয়ে মই যিখিনি এডভান্স টপিক হ'ব সেইখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া তোমালোকে এইটো বুজি লোৱা, যদি এক্সেছ স্পেচিফায়াৰটো মই পাব্লিক বুলি নিদিওঁ তো ইয়াৰ ভিতৰত যিখিনি ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন হ'ব সেইখিনি মোৰ আউটসাইড ফাংচন কেতিয়াও এক্সেসিবল নহ'ব। গতিকে এইটো মই পাব্লিক দিয়াটো কম্পালসৰি। যদি মই পাব্লিক নিলিখিবলৈ একোৱেই দি নিদিওঁ তো এইটোৰ ভিতৰত মই যিয়ে ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন নিলিখো এই গোটেইখিনি কি হ'ব, মোৰ প্ৰটেক্টেড বুলি ধৰি ল'ব, প্ৰাইভেট বুলি লৈ ল'ব। এই এক্সেছ স্পেচিফায়াৰটো দিয়াৰ পিছত আমি লিখিব লাগে ডাটা মেম্বাৰ, অৰ্থাৎ ভেৰিয়েবল এটা যিটোত আমি যেনেকুৱা ধৰণৰ আমি ডাটা এটা ৰাখিব বিচাৰো, অৰ্থাৎ শ্ব' কৰিব বিচাৰো। ভেৰিয়েবল এটাই আমাৰ কি কৰে, যিকোনো ডাটা এটা কন্টেইন কৰি থাকে। আৰু নেক্সট পিছত আমি এটা ফাংচন ক্ৰিয়েট কৰিব লাগে যাৰ দ্বাৰা আমি তাৰ ভিতৰত কিছুমান কোডিং কৰো, অৰ্থাৎ প্ৰগ্ৰামিং ষ্টেটমেন্ট লিখি পেলাই আমি ফাংচনটো এক্সিকিউট কৰিব পাৰো। তাৰ কাৰণে আমাৰ ফাংচন এটা লিখাটো বহুত বেছি ইম্পৰ্টেন্ট। তো তোমালোকে ইয়াতে এক্সাম্পলটো দেখা পাইছা যে ষ্টুডেণ্ট নামৰ এটা মই ক্লাছ ক্ৰিয়েট কৰিছো। ইয়াতে এক্সেছ স্পেচিফায়াৰটো মই পাব্লিক দি লৈছো আৰু ইয়াতে মই এটা ডাটা মেম্বাৰ লৈ লৈছো যে ইণ্ট মাৰ্কছ, আৰু ভইড শ্ব' বুলি এটা ফাংচন লৈছো, তাৰ ভিতৰত মই চি আউট কৰিছো মাৰ্কছটো। অৰ্থাৎ মই মাৰ্কছ এটা ইয়াতে কন্টেইন কৰি লৈ ল'ম ভেৰিয়েবলটোত, আৰু এই যিটো ফাংচন থাকিব তাৰ ভিতৰত মই চি আউট কৰি লৈছো মোৰ মাৰ্কটো। যিটো মাৰ্ক ইউজাৰে বহুৱাব, অৰ্থাৎ মেইন ফাংচনৰ পৰা এটা মাৰ্ক এছাইন কৰিম, সেই মাৰ্কটো আমি কি কৰিম, এই ভইড শ্ব' নামৰ যিটো ফাংচন থাকিব এই ফাংচনটোৰ দ্বাৰা মই এক্সিকিউট কৰি দিম, অৰ্থাৎ চি আউট কৰি দিম। এইটো ইউজাৰক শ্ব' কৰাই দিব। ইয়াতে যিটো মাৰ্ক বুলি আছে, মাৰ্কটো হৈছে এটা ডাটা মেম্বাৰ, আৰু যিটো শ্ব' বুলি ফাংচনটো হৈছে এইটো আমাৰ মেম্বাৰ ফাংচন বুলি ক'ব। আৰু মেম্বাৰ ফাংচন কি, ডাটা মেম্বাৰ কি, ইয়াৰ ওপৰত কুৱেশ্যন আমাৰ প্ৰেক্টিকেলি হওক বা থিয়ৰিটিকেল কনচেপ্টত সোধা তোমালোকক মই লক্ষ্য কৰিছো। আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং মাই পইণ্ট। নাও হোৱাট ইজ এন অবজেক্ট? মই আগৰ ক্লাছত আলোচনা কৰিছো, অবজেক্ট ইজ এ ভেৰিয়েবল অফ এ ক্লাছ টাইপ। যিকোনো এটা ক্লাছৰ এটা ভেৰিয়েবল বুজায়, অৰ্থাৎ সেই ক্লাছটোৰ আমি ডাটাটো এক্সেছ কৰাৰ কাৰণে আমি অবজেক্ট এটা ক্ৰিয়েট কৰাটো কম্পালসৰি। ইট ইজ ইউজ টু এক্সেছ ক্লাছ মেম্বাৰ, অৰ্থাৎ ক্লাছৰ ভিতৰত থকা মেম্বাৰবিলাক এক্সেছ কৰাৰ কাৰণে আমাক অবজেক্ট এটা লাগে। অবজেক্ট এটা আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰো,
যে যেটো আমাৰ ক্লাছ নেম হ'ব ক্লাছ নেমটো লিখি পেলে তাৰ ওপৰত আমি ইয়াতে এনেকুৱাকৈ আমি অবজেক্ট নেমটো দিব পাৰো আৰু অবজেক্ট নেমটো ডিপেন্ড কৰে আমাৰ ওপৰত যেনেকৈ ক্লাছ নেমটো ডিপেন্ড কৰে আমি যিকোনো ক্লাছ নেম দিব পাৰো তো অবজেক্ট নেমটো এনেকুৱাকৈ দিব পাৰো ইয়াতে s1 দিয়া আছে ইয়াতে তুমি তোমাৰ নামটো লিখি দিব পাৰা যে দীপাংকৰ বা তোমাৰ নাম যেটো হয় ইয়াতে লিখি দিব পাৰা বাট ইউজুৱেলি অবজেক্ট নেমটো ইমান দীঘলীয়াকৈ আমি নাৰাখো এটা শৰ্ট ফৰ্মত ৰাখি থৈ দিও যে ষ্টুডেন্ট তো ষ্টুডেন্ট নামৰ যেটো ক্লাছ হ'ব এটা এক্সেস কৰাৰ কাৰণে আমি s1 নামৰ এটা অবজেক্ট লৈ লৈছো বা মই ল'ব পাৰো যে stu বুলি লৈ ল'ব পাৰো বা অকল s লৈ ল'ব পাৰো বা a b c d e f এনেকুৱাকৈ আমি অবজেক্ট বিলাক লৈ লওঁ আৰু অবজেক্টটো কি দিম হেতু আমি মনত ৰখাটো ইম্পৰ্টেন্ট s1 is an object of the student class student যেটো ক্লাছ এই ক্লাছটোৰ অবজেক্টটো হৈছে s1 অৰ্থাৎ ষ্টুডেন্ট ক্লাছটো এক্সেস কৰাৰ কাৰণে আমি s1 অবজেক্টটো ফিউচাৰত ব্যৱহাৰ কৰিম I hope you are understanding my point. যদি মই তোমালোকক ৰিয়েল লাইফ এক্সাম্পল এটা দিবই যাও আমি যদি কও যে ক্লাছ মানে কি বুজাম যে কিছুমান ষ্টুডেন্টৰ যেটো প্ৰপাৰ্টিজ হ'ব হেবিলাক আমাৰ কি হ'ব ক্লাছ হ'ব অবজেক্ট হিচাপত কি হ'ব ৰাম শ্যাম এই ৰামটো বা শ্যাম ইহত কি হ'ব ক্লাছটোৰ একোটা অবজেক্ট তেওঁলোকৰ নামটো কি হ'ব আমাৰ একোটা অবজেক্ট অৰ্থাৎ ৰাম এজন ষ্টুডেন্ট হ'ব তো ষ্টুডেন্ট ক্লাছৰ ভিতৰত যি থাকিব বা এই ৰাম নামৰ ষ্টুডেন্টজনৰ যেটো ইনফৰমেশন তাত থাকিব হেতু আমি ৰামৰ দ্বাৰা এক্সেস কৰিব পাৰিম আৰু মাৰ্ক খিনি যদি আমি ষ্টুডেন্টৰ ক্লাছৰ ভিতৰত ৰাখিম তো মাৰ্কে হওক বা তাৰ নেমটো এটা আমাৰ ডাটা হ'ব বুজি পাইছা আৰু ফাংচন এই ডাটা খিনি যেটো ৰাম শ্যামৰ মই ডাটা খিনি যত ক্লাছৰ ভিতৰত মই ভৰাই থৈ দিম এইখিনি মই ফাংচন অৰ্থাৎ যিকোনো এটা ফাংচনেৰে মই এক্সেস কৰিব লাগিব অৰ্থাৎ শো কৰিব লাগিব ডিসপ্লে নামৰ এটা ফাংচন ক্ৰিয়েট কৰি লম আৰু সেই ফাংচনটোকে আমি কি বুলি কম মেম্বাৰ ফাংচন বুলি কম এইটোৰ দ্বাৰা আমি এক্সেস কৰিব পাৰো তো এইটো এটা আমাৰ ৰিয়েল লাইফ এক্সাম্পল হয় মই ইয়াতে তোমালোকৰ কাৰণে লৈ আইছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ খিনি ইয়াতে এ টু জেড গোটে ষ্ট্ৰাকচাৰ ওয়াইজ তোমালোকৰ নোটছ খিনি প্ৰভাইড কৰা আছে ইউনিট ওয়াইজ গোটেবিলাক কোৱেশ্চন প্ৰভাইড কৰা আছে ইয়াত থাকিব তোমালোকৰ 1 মাৰ্ক কোৱেশ্চন 2 মাৰ্ক কোৱেশ্চন 3 মাৰ্ক কোৱেশ্চন 5 মাৰ্ক কোৱেশ্চন লগতে এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং কোৱেশ্চন গোটেবিলাক ইয়াতে প্ৰভাইড কৰা আছে এই নোট খিনি যদি তোমালোকে বাই কৰা ফাইনেল এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব কাৰণ তোমালোকে মেনুৱেলি নোটছ বিলাক বনোৱাৰ প্ৰয়োজন নাই ইয়াতে নোট খিনি গোটেখিনি প্ৰভাইড কৰা আছে কনসেপ্ট খিনি মোৰ পৰা চাব পাৰিবা আৰু নোটছ খিনি ইয়াৰ পৰা লৈ ল'ব পাৰিবা আৰু নোটছ খিনি তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা এই নোটছ খিনি পৰা ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প হ'ব ইফ ইউ ৱান্ট টু বাই দিস নোটছ তোমালোকে কি কৰিবা এই যেটো ইউপিআই নম্বৰ দিয়া আছে ইয়াতে পেমেন্ট কৰিবা 299 স্মল এমাউন্ট এটা হয় আৰু এইটো স্ক্ৰিনশ্বট এটা লৈ পেলাই তলত দিয়া WhatsApp নম্বৰ প্ৰভাইড কৰিবা আৰু নোটছ খিনি তোমালোকে PDF ফৰ্মত ডাউনলোড কৰি পেলাই নোটছ খিনি প্ৰিন্ট আউট কৰি পঢ়ি থাকিব পাৰিবা নাও আমি ক্লাছ এটা ক্ৰিয়েট কৰাৰ পিছত অবজেক্ট এটাৰে আমি ডাটা বিলাক এক্সেস কৰাৰ কাৰণে আমি তলত দিয়া এনেকুৱা ধৰণৰ ষ্টেপ বিলাক প্ৰভাইড কৰো আমি এক্সেস তলত দিয়া এনেকুৱা ষ্টেপ বিলাকেৰে আমি ক্লাছৰ যিকোনো অবজেক্ট ইউজ কৰি পেলাই ক্লাছৰ পৰা আমি ডাটাটো ফেচ কৰিব পাৰো বা এক্সেস কৰিব পাৰো মই থিওৰিটিক্যালি এইবিলাক আৰু আলোচনা কৰি নাথাকো মই এতিয়া এটা কাম কৰিছো মই আইডিটো ওপেন কৰি লৈছো আইডিটো ওপেন কৰি গোটেইখিনি প্ৰ্যাকটিক্যালি ক্লাছ কেনেকৈ ক্ৰিয়েট কৰো তাত অবজেক্ট কেনেকৈ ক্ৰিয়েট কৰো গোটেইখিনি দেখুৱাও তোমালোকে ভিডিওটো কন্টিনিউ কৰি যাই থাকা যদি ভিডিওটো ইন্টাৰেষ্টিং লাগে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি ফ্ৰেণ্ডেটো ভিডিওটো চাই ভালো পোৱা তেনে কমেন্ট সেকশনত জনাবা যে নেক্সট ভিডিওটো তোমালোকক লাগিব নে নালাগে এতিয়া ইয়াতে মই আইডিটো ওপেন কৰি ললো মই এইবিলাক দেখাই দিছো কেনেকৈ কি কৰো তো লাষ্ট ক্লাছত মই ইয়াতে এটা ক্লাছ কেনেকৈ ক্ৰিয়েট কৰে এইখিনি দেখুৱাই দিছিলো মই এটা কাম কৰিছো এইখিনি আজি গোটেইখিনি গুচাই লৈছো এইখিনিতো বাৰু ক'ব লগা নাই ইয়াতে আমাৰ হেডাৰ ফাইল থাকে তাৰ পিছত ইউজিং নেমস্পেস std এনেকুৱাকৈ আমি এটো লৈ ল'ব লাগে এতিয়া আমি যেতিয়া মেইন ফাংচন এটা ক্ৰিয়েট কৰো মেইন ফাংচনটো বাৰু আমাৰ ইয়াতে থাকিব এই মেইন ফাংচনটো ভিতৰত আমি অবজেক্ট ক্ৰিয়েট কৰিম আৰু ক্লাছ এটা সদায় আমি মেইন ফাংচনৰ আগত অৰ্থাৎ প্ৰথমতে আমি ক্লাছটো লিখি ল'ব লাগে ক্লাছটো আমি প্ৰথমতে ক্ৰিয়েট কৰিব লাগে তাৰ পিছত মেইন ফাংচনত আমি অবজেক্টটো ক্ৰিয়েট কৰি এক্সেস কৰিব পাৰো মই উদাহৰণ হিচাপে যেটো দিয়া আছিল হেতু লৈ লৈছিলো হেতু লৈ লম যেটো তোমালোকক মই শিকাই আছো মই ইয়াতে এটা ক্লাছ ক্ৰিয়েট কৰিছো হেতু যে ষ্টুডেন্ট নামৰ ক্লাছটো ক্ৰিয়েট কৰি লৈছো মই এটা এংগুলাৰ ব্ৰেকেটটো ষ্টাৰ্ট কৰিছো এতিয়া মই ইয়াৰ ভিতৰত দিব লাগিব কি মই যেটো এক্সেস স্পেসিফায়াৰ হেতু ইয়াতে দি দিছো পাবলিক মই ইয়াতে এক্সেস স্পেসিফায়াৰ দি লৈছো আৰু ইয়াতে লৈছো যে ইন্ট মাৰ্কস এটা মই মাৰ্ক এটা মেইন ফাংচনৰ পৰা দি দিম আৰু হেতু ইয়াতে ভেৰিয়েবলটো ষ্টৰ কৰি ল'ব এটো মাৰ্ক এটা দি দিম আৰু যেটো মাৰ্ক ইয়াতে আহিব হেতু মাৰ্ক মই যিকোনো এটা ফাংচন ইউজ কৰি পেলাই এটা ষ্টেপ লিখিম যাতে যেটো মাৰ্ক থাকিব হেতু মই শো কৰিব বিচাৰো তো ফাংচনৰ ভিতৰত মই এইখিনি কোডিং কৰি দি আছো মই জাস্ট ডিসপ্লে কৰি দিম যেটো মাৰ্ক মই মেইন ফাংচনত অবজেক্টৰ দ্বাৰা লৈ লম হেতু মই শো কৰিব লাগে তো শো কৰাৰ কাৰণে ফাংচন এটাৰ ভিতৰত মই কি কৰিছো মাৰ্কটোৰ কাৰণে এটা সি আউট কৰি লৈছো জাস্ট সি আউট কৰি লৈছো সি আউট এটো জানো এটা যিকোনো স্টেটমেন্ট সি আউট কৰি দিয়া অৰ্থাৎ আউটপুট দি দিয়ে মই ডাবল কমাৰ ভিতৰত ইয়াতে লিখি লৈছো সো দিস ইজ দা নাম্বাৰ মই এনেকৈ লৈ লৈছো দিস ইজ দা নাম্বাৰ এনেকৈ দি লৈছো এটো স্টেটমেন্ট এজ ইট ইজ প্ৰিন্ট আউট হৈ যাব ডাবল কমাৰ ভিতৰত যি আছে
আৰু এই দুটা ব্ৰেকেট মই লৈ পেলাই ইয়াতে লিখি লৈছো কোনটো মোৰ ইয়াতে সি আউট হ'ব যেটো মাৰ্ক আমি ইউজাৰৰ পৰা লম অবজেক্টৰ দ্বাৰা দি দিম তো এই যেটো মাৰ্কটো আছে ইয়াতে মই মাৰ্কটো লিখিব লাগিব না নালাগে লাগিব কাৰণ এইটো মাৰ্কটো হেতো মোৰ ভেৰিয়েবলটো হয়নে নহয় হয় তো এই ভেৰিয়েবলটো যেটো আমাৰ ইয়াতে ভ্যালু আমি ইয়াৰ পৰা দি দিম আমি অবজেক্টৰ দ্বাৰা হেতু ইয়াতে শো কৰি দিব ঠিক আছে এটা মেইন ফাংচনৰ ভিতৰত আমি অবজেক্ট ক্ৰিয়েট কৰিম আৰু ইয়াতে দেখা পাইছে এটো এটা এৰৰ আহিছে কিয় এৰৰ আহিছে যিকোনো ক্লাস ক্ৰিয়েট কৰাৰ পিছত আমি ইয়াতে এটা সেমিকলন দিব লাগে তেতিয়াহে মোৰ ক্লাসটো ক্ৰিয়েট হোৱা বুজাব আৰু এক্সেস স্পেসিফায়াৰটো দিয়াৰ পিছত আমি ইয়াতে দুটা ডট দিব লাগে এনেকুৱা ধৰণৰ কমন মিস্টেক বিলাক তোমালোকে নকৰিবা নহলে বহুতখিনি প্ৰবলেম পাই যাবা এতিয়া মই ইয়াতে আইছো এটা অবজেক্ট এটা ক্ৰিয়েট কৰিব লাগে তো অবজেক্ট ক্ৰিয়েট কৰাৰ কাৰণে প্ৰথমতে আমি লিখিব লাগিব যেটো ক্লাস নেম দিয়া আছে যে ষ্টুডেন্ট এজ ইট ইজ আমি এনেকৈ লিখিম ষ্টুডেন্ট তো ষ্টুডেন্ট হৈছে মোৰ ক্লাস নেম আৰু এই ক্লাস নেমটো এটা অবজেক্ট হ'ব s1 মই s1 বুলি দি দিম বা s1 নিদি পেলাই মই যিকোনো দিব পাৰো মই সাপোজ অবজেক্ট বুলি লিখি দিব পাৰো যে obj এনেকৈ লিখি দিব পাৰো এইটো মোৰ অবজেক্ট এটা হৈ যাব পাৰে মেবি মই a বুলি লিখি দিব পাৰো বা মই b লিখিব পাৰো g লিখা এনেকৈ লিখিব পাৰো বাট 1 2 3 এনেকৈ আমি ডিজিট সৰে কেতিয়া আমি অবজেক্ট বা ভেৰিয়েবল ক্ৰিয়েট কৰিব নোৱাৰো বা যিকোনো স্পেশাল ক্যাৰেক্টাৰ হ্যাজ এইবিলাকৰ দ্বাৰা আমি অবজেক্ট এটা ক্ৰিয়েট কৰিব নোৱাৰো বা ভেৰিয়েবলও ক্ৰিয়েট কৰিব নোৱাৰো আমি কেতিয়া আন্ডাৰস্কোৰ এইবিলাক ব্যৱহাৰ কৰি আমি ভেৰিয়েবল আমি কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰো বা অবজেক্ট ক্ৰিয়েট কৰিব নোৱাৰো ফাৰ্স্ট অফ অল আমি এলফাবেটেৰে স্টাৰ্ট কৰিম এতিয়া মই এইটো a1 দিব পাৰো বা a2 3 এনেকৈ দি দিব পাৰো এইটো মোৰ ভেৰিয়েবল হ'ব আই হোপ তোমালোকে বুজি পাইছা তো মই অবজেক্টটো ইয়াতে দি লৈছো সাপোজ d মোৰ নামটো যেটো দীপাঙ্কৰ হয় তো মই d লৈ লৈছো এইটো দীপ বা দীপ লৈ লৈছো ওকে এইটো ইমান এটা ভাল নহব s1 টো ষ্টেণ্ডাৰ্ড আছে s1 লৈ লৈছো যে মই এইটো এটা অবজেক্ট লৈ লৈছো সেমিকলন দি লৈছো এটা তলত আহিছো এতিয়া এই s1 টোৰ দ্বাৰা মই প্ৰথমতে মাৰ্ক এটা এসাইন কৰিব লাগিব না নালাগে এই যেটো মাৰ্ক ভেৰিয়েবলছ আছে এতিয়া যদি এই অবজেক্টটোৰ দ্বাৰা এটা কি কৰিব পাৰিম জানা এই যেটো ক্লাসৰ ভিতৰ মাৰ্ক লৈছো এই যেটো ফাংচন আছে এই ফাংচনটো মই অবজেক্টৰ দ্বাৰা এক্সেস কৰিব পাৰিম হেই গুটি আমাক অবজেক্ট লাগে এই মাৰ্ক যেটো লৈছো ভেৰিয়েবল এই মাৰ্কত মই ৰিয়েল ভ্যালু এটা এসাইন কৰিব বিচাৰো এইটো জাস্ট ভেৰিয়েবল তো ভেৰিয়েবলটোৰ কাম যে ভ্যালু এসাইন কৰা অৰ্থাৎ ভ্যালু এটা ৰাখি থোৱা তো মই এই ভেৰিয়েবলটোত ভ্যালু এটা এসাইন কৰাৰ কাৰণে মই প্ৰথমতে অবজেক্টটো লৈ লৈছো s1 এই মাৰ্কটো এক্সেস কৰিব বিচাৰিছো ন এতিয়া মই ইয়াতে দিব লাগিব ডট আমি ডট অপাৰেটৰ ব্যৱহাৰ কৰি যিকোনো আমি ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন এক্সেস কৰিব পাৰো তো s1 ডট দিয়াৰ লগে লগে তোমালোকে দেখা পাইছা মাৰ্ক আৰু শো এই দুটা ইয়াতে অটোমেটিক দেখাই দিছে যে মই মাৰ্কটো এসাইন কৰিব বিচাৰিছো নে মই শোটো এক্সেস কৰিব বিচাৰিছো মই বিচাৰিছো মাৰ্কটো এক্সেস কৰিব তো মই মাৰ্কটো লৈ লৈছো বুজি পাইছা s1.mark ইকুৱেল মই ইয়াতে এতিয়া এটা ভ্যালু এসাইন কৰিব পাৰো যে 55 বুজি পাইছা নে পোৱা মই কমেন্ট সেকশনত জনাবলৈ নাপাৰিবা যদি কিবা খেলিমেলি থাকে হেইটো জনাবা তেতিয়াই মই গম পাম ন যে তোমালোকৰ খেলিমেলি কোড হৈ আছে তেতিয়া মই নিজৰ ফালৰ পৰা ইমপ্ৰুভ কৰি পেলাই আৰু বেটাৰ বুজাবলৈ মই চেষ্টা কৰি যাম নাও মই সেমিকলন দি লৈছো তো s1 ৰ দ্বাৰা ষ্টুডেন্ট নামৰ যেটো ক্লাস আছে তাত যেটো মাৰ্ক আমাৰ দিয়া আছে এই মাৰ্কটো এক্সেস কৰি তাত 55 নম্বৰ ভ্যালু এটা এসাইন কৰি দিছো লেট মি ৰিপিট দ্য লাইন মই s1 ৰ দ্বাৰা ষ্টুডেন্ট নামৰ ক্লাসটো এক্সেস কৰিলো আৰু ক্লাসটোৰ ভিতৰত যেটো মাৰ্ক নামৰ ভেৰিয়েবল আছে হেইটো এক্সেস কৰিলো আৰু তাত মই ভ্যালু এটা এসাইন কৰি দিলো সিম্পল এতিয়া মই এই s1 ৰ দ্বাৰা মই মাৰ্কটো বাৰু এসাইন কৰি দিলো আৰু ইয়াতে এটা ফাংচন দি থৈ দিছো যে ইয়াতে মাৰ্কটো লৈছো আৰু এই ফাংচনটোৰ ভিতৰত মই মাৰ্কটো সি আউটো কৰি থৈ দিছো অৰ্থাৎ ডিসপ্লে কৰি থৈ দিছো কিন্তু যদি মই এতিয়া ইয়াতে শো ফাংচনটো কল নকৰো শো ফাংচনটো যদি কল নকৰো তো মোৰ আউটপুট কি হ'ব বুজি পাইছা নে পোৱা নাই মই কি ক'ব বিচাৰিছো কাৰণ আউটপুট হোৱাৰ কাৰণে মই ইয়াতে এটা ফাংচন লৈছো সি আউটে আমাক আউটপুট কৰিব মাৰ্কটো ঠিকই এসাইন কৰিছো কিন্তু যদি মই সি আউট লিখি পেলাই শোটো নিলিখো ন ফাংচনটো যদি মই ইয়াতে এক্সেস কৰি নিদিও তো মোৰ আউটপুটে একো নাহিব দেখোন আউটপুট হোৱাৰ কাৰণে আমাৰ সি আউট ষ্টেটমেন্টৰ ভিতৰত যিখিনি থাকে সেইখিনি আহিব তো এতিয়া মই ইয়াতে মোৰ এই যেটো ফাংচন আছে অৰ্থাৎ মেম্বাৰ ফাংচন এইটো মই এক্সেস কৰি লৈছো মই ব্ৰেকেটটো লৈ লৈছো ইয়াতে মই এটা সেমিকলন দি দিছো আৰু মই ইয়াতে ধুনিয়াকৈ ৰিটাৰ্ন 0 লিখি লৈছো হৈ গল আমাৰ ইয়াতে মই ইয়াতে ধুনিয়াকৈ প্ৰগ্ৰামটো লিখি ললো মই ইয়াতে মেইন ফাংচন লিখিলো অবজেক্ট ক্ৰিয়েট কৰিলো অবজেক্টৰ দ্বাৰা মই মাৰ্কটো এক্সেস কৰিলো ফাংচনটো এক্সেস কৰিলো কন্ট্ৰোল এস প্ৰেছ কৰি এটো সেভ কৰি লৈছো আৰু কন্ট্ৰোল অল্টাৰ প্লাস এন প্ৰেছ কৰি মই মোৰ প্ৰগ্ৰামটো ৰান কৰি লৈছো আৰু এতিয়া তোমালোকে ইয়াতে চাই লোৱা এইটো লাইন চোৱা তলৰ লাইনটো মই যত মাউস পইন্টাৰ ঘূৰাইছো সো দিস ইজ দ্য নাম্বাৰ 55 তো ইয়াৰে মোৰ আউটপুটটো ইয়াতে ধুনিয়াকৈ আহি গৈছে
এইটো মাৰ্কটো ইয়াতে শ্ব' কৰা নাই মাৰ্কৰ জেগাত কি আহিছে 55 এই 55 টো মই ইয়াতে এছাইন কৰি থৈ দিছো আৰু মাৰ্কটোৰ যিটো ভেৰিয়েবল এই ভেৰিয়েবলটোৱে 55 টো ষ্ট'ৰ কৰি ৰাখিছে আৰু ইয়াতে ফাংচনটোৰ ভিতৰত যিটো মাৰ্ক লৈছো ইয়াতে এই ভেলুটো ইয়াতে শ্ব' কৰাই দিছে আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং মাই পইণ্ট যদি মই এইটো যদি মই নিলিখো সাপোজ মই এইটো কমেন্ট আউট কৰি দিছো কন্ট্ৰল এছ প্ৰেছ কৰিছো এতিয়া যদি মই এখিনি ক্লিয়াৰ কৰি লৈছো বা বহুত খেলিমেলি লাগিছে ক্লিয়াৰ কৰি লৈছো মই এখিনি কাটি লৈছো আৰু এবাৰ মই ৰান কৰিছো কন্ট্ৰল অল্টাৰ এন এতিয়া তোমালোকে চোৱা মোৰ আউটপুট কিবা আহিছে নেকি ইয়াতে অহা নাই কাৰণ মই ফাংচনটোৱে দেখোন কল কৰা নাই ফাংচনটোৰ ভিতৰতে মই এইটো মাৰ্কটো শ্ব' কৰিব বিচাৰিছো ফাংচনটোৰ ভিতৰত চি আউট আছে গতিকে চি আউটটো আনাৰ কাৰণে আমি ফাংচনটো কল কৰিব লাগিব আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং দা পইণ্ট তো মই এনেকুৱাকৈ দিব লাগিব কমেন্ট সেকশনটো গুচাই দিছো এতিয়া যদি মই এইখিনি কাটি লৈছো আৰু এবাৰ মই ৰান কৰি লৈছো কন্ট্ৰল অল্টাৰ এন এতিয়া তোমালোকে চোৱা সো দিস ইজ দা নাম্বাৰ 55 তো এনেকুৱাকৈ আমি ক্লাছ ক্ৰিয়েট কৰিব পাৰো ইয়াৰ ভিতৰত অবজেক্ট ক্ৰিয়েট কৰি আমি অবজেক্টৰ দ্বাৰা এক্সেস কৰিব পাৰো ইয়াৰ ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন বিলাক তোমালোকে বুজি পাইছে নে পোৱা নাই কমেন্ট সেকশনত জনাবা দে ইয়াৰ নেক্সট ভিডিওত মই তোমালোকৰ আগত ডাটা মেম্বাৰ্ছৰ ওপৰত মেম্বাৰ ফাংচনৰ ওপৰত আৰু এক্সেস স্পেসিফায়াৰৰ ওপৰত ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰিম যেনেকৈ মই আজি ভিডিওটোত ক্লাছ অবজেক্টৰ বিষয়ে ডেপথত আলোচনা কৰিলো ইয়াৰ আগৰ ক্লাছতো মই ক্লাছ এটা কেনেকৈ ক্ৰিয়েট কৰে হেতু দেখুৱাইছিলো কিন্তু আজি ভিডিওটোত ক্লাছ কেনেকৈ ক্ৰিয়েট কৰিব পাৰো অবজেক্ট ক্ৰিয়েট কৰি কেনেকৈ ডাটা এটা আমি এক্সেস কৰিব পাৰো গোটেইখিনি মই ইয়াতে প্ৰেক্টিকেলি আলোচনা কৰিছো ঠিক তেনেকৈ ডাটা মেম্বাৰৰ আলোচনা কৰিম গোটেইবিলাক মই ধুনীয়াকৈ আলোচনা কৰিম ঠিক আছে জাস্ট কমেন্ট সেকশনত জনাবা তোমালোকে মোৰ ভিডিওবিলাক চাই ভাল পাই আছা নে পোৱা নাই আৰু যদি তোমালোকে নোটখিনি বাই কৰিব বিচাৰিছা যত এ টু জেড ষ্ট্ৰাকচাৰাইজ ফৰ্মত গোটেই কন্টেন্ট বিলাক প্ৰভাইড কৰোৱা আছে ইউনিট ওয়াইজ গোটেই নোটছখিনি প্ৰভাইড কৰা আছে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্কস এসকিউএল কোৱেশ্চন প্ৰগ্ৰামিং কোৱেশ্চন গোটেইবিলাক দিয়া আছে আৰু ইয়াৰ প্ৰাইস হৈছে 299 তোমালোকে এই ইউপিআই নম্বৰটো পেমেন্ট কৰি পেলাই স্ক্ৰিনশ্বট এটা লৈ পেলাই এইটো WhatsApp নম্বৰত পঠাই দিবা আৰু নোটখিনি তোমালোকে ল'ব পাৰিবা কনসেপ্ট বিলাক মোৰ পৰা চাব পাৰিবা আৰু কনসেপ্ট বিলাক বুজাৰ লগে লগে নোটখিনি ইম্পৰ্টেন্ট আৰু নোটখিনি তোমালোকৰ ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব যদি ভিডিওটো চাই ভাল পোৱা তেনেহলে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈকে এৰিছো ধন্যবাদ